মোৰ নাম পলাশ। মোৰ জীৱনৰ প্ৰধান এই ঘটনাটো মই কলেজত পঢ়ি থাকোঁতে ঘটিছিল। পঢ়া শুনাত মই বৰ ভাল আছিলোঁ। মোৰ ঘৰৰ পৰিস্থিতি ইমান ভাল নাছিল। মোৰ শৈশৱকালতে আকস্মিকভাৱে দেউতাৰ মৃত্যু হৈছিল আৰু ঘৰত কেৱল মা আৰু মই আছিলোঁ। মোৰ মায়ে কাপোৰ চিলাই কৰি জীৱন নিৰ্বাহ উপাৰ্জন কৰিছিল। সৰুৰে পৰা মাৰ দুখ কষ্টবোৰ দেখি দেখি মোৰো মনত এটা প্ৰবল ইচ্ছা জাগি উঠিছিল। মই কিবা এটা কৰি হ'লেও নিজে পঢ়া শুনাৰ খৰচ উলিয়াব লাগে আৰু মাক সহায় কৰিব লাগে। গতিকে এদিন মই সিদ্ধান্ত ল'লোঁ যে মই টিউচন কৰিম। যেতিয়া এদিন মই মোৰ শ্ৰদ্ধাৰ ফুকন ছাৰৰ ওচৰত মই এই কথা প্ৰকাশ কৰিলোঁ, তেতিয়া তেওঁ মোৰ ইচ্ছাক সহমত প্ৰকাশ কৰিলে আৰু ময়ো বৰ সুখী অনুভৱ কৰিছিলোঁ। এই ক্ষেত্ৰত মোৰ শিক্ষাগুৰুসকলে মোক বহুত মৰম আৰু সহায় কৰিছিল। সেয়েহে তেওঁলোকে মোক টিউচন যোগাৰ কৰি দিয়াৰ লগতে মোৰ নিজা ক্লাছ শেষ হোৱাৰ আধা ঘণ্টাৰ আগতেই মোক ছুটি দি দিয়ে, যাতে মই টিউচন কৰি নিজৰ কিছু খৰচ উলিয়াই ল'ব পাৰোঁ। এইদৰে মই পুৱা আৰু আবেলি মোতকৈ তলৰ ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলক ঘৰলৈ গৈ এঘণ্টাকৈ পঢ়াবলৈ ল'লোঁ। এদিন মোৰ শ্ৰদ্ধাৰ ফুকন ছাৰে কাষলৈ মাতি আনি ক'লে, পলাশ, মোৰ ছোৱালীজনী 10ম শ্ৰেণীত পঢ়ি আছে। তুমি তাইক গণিত আৰু বিজ্ঞান বিষয়কেইটা পঢ়াই দিব লাগে। টকাৰ কথা তুমি চিন্তা নকৰিবা, যিমান টকা লাগে মই তোমাক দিম। ছাৰৰ প্ৰস্তাৱ শুনি মই সুখী হৈছিলোঁ, কাৰণ মই জানিছিলোঁ যে ছাৰ বহুত ধনী মানুহ। চাকৰিৰ উপৰিও তেখেতৰ অন্য এটা অনলাইন ব্যৱসায়ো আছে, যাৰ বাবে তেওঁ মোক বহুত ভাল মাচুল দিব পাৰিব। গতিকে মই ছাৰৰ ছোৱালীক টিউচন কৰিবলৈ মান্তি হ'লোঁ আৰু ছাৰক ক'লোঁ, ছাৰ, মই 3 দিনৰ পিছত আপোনাৰ ঘৰলৈ যাম আৰু আপোনাৰ ছোৱালীজনীক টিউচন কৰিম। কিন্তু ছাৰে মোক সেইদিনাই তেওঁৰ ঘৰলৈ মাতিলে। স্কুল ছুটিৰ পাছত মই লগে লগে ছাৰৰ লগত তেওঁৰ ঘৰলৈ গ'লোঁ আৰু তেওঁ মোক আলহী বহা কোঠাতে বহিবলৈ দিলে। তেওঁ ক'লে যে মই মোৰ ছোৱালীজনীক লগে লগে পঠাই দিম। মই তেনেকৈ 3-4 মিনিটমান ৰৈ থাকিলোঁ। তাৰ পাছতে ছোৱালীজনী কোঠালৈ সোমাই আহিল। মই তাইক দেখি আচৰিত হ'লোঁ, কাৰণ তাই বৰ ধুনীয়া আৰু মৰম লগা ছোৱালী আছিল। মা দেউতাৰ মই একমাত্ৰ সন্তান আছিলোঁ। মোৰ কোনো বাই ভনী নাছিল আৰু ছাৰৰো এইজনী ছোৱালী একমাত্ৰ সন্তান। অৱশ্যে এই ছোৱালীজনী আৰু মোৰ জীৱনশৈলীৰ মাজত আকাশ পাতাল পাৰ্থক্য আছিল। অৱশ্যে যদিও কষ্ট হৈছিল, মায়ে মোক বহুত মৰমত ডাঙৰ দীঘল কৰিছিল। ইয়াৰ পাছত মই ছোৱালীজনীক কিছু সময় শিকালোঁ আৰু তাইক ক'লোঁ যে আজিৰ বাবে এয়াই যথেষ্ট। আৰু আজি যি মই তোমাক পঢ়ালোঁ, এইবিলাক ভালদৰে ঘৰত অনুশীলন কৰিবা। এই বুলি কৈ মই ঘৰলৈ গুচি গ'লোঁ। কিন্তু মোৰ মনত তেতিয়াও সেই ছোৱালীজনীৰ মুখখন বাৰে বাৰে ভাহি আহিছিল। তাইৰ নাম আছিল প্ৰিয়ম। মই একো খবৰ নিদিয়াকৈ প্ৰিয়মৰ ঘৰলৈ গৈছিলোঁ। তেতিয়া তাই বন্ধু বান্ধৱীৰ সৈতে বেডমিণ্টন খেলি আছিল আৰু তাই এটা চুটি হাফ পেণ্ট আৰু স্পৰ্টিং পিন্ধি আছিল। এনে অৱস্থাত প্ৰিয়মক দেখি মই চকু দুটা সোনকালে তললৈ নমাই দিলোঁ। কিন্তু মোক দেখাৰ লগে লগে তাই খৰধৰকৈ ভিতৰলৈ সোমাই গ'ল আৰু কিছু সময়ৰ পাছত যেতিয়া তাই মোৰ ওচৰলৈ পঢ়িবলৈ আহিছিল, তেতিয়া তাই দীঘল টি-চাৰ্ট এটা পিন্ধি আহিছিল। পঢ়াবলৈ লোৱাৰ আগতে তাই মোক ক'লে, ছাৰ, গণিত মই বৰ টান পাওঁ। মই হয়তো এই বিষয়ত ভাল নম্বৰ নাপাম, কিন্তু মই পাছ কৰিম ছাৰ। তাইৰ কথাত মই আচৰিত হ'লোঁ। মই ক'লোঁ, ঠিক আছে বাৰু, কিন্তু যদিহে তুমি ফেইল কৰা তেতিয়া কি হ'ব? তাৰপিছত তাই ক'বলৈ ধৰিলে, ফেইল কৰিলে আপুনি মোক যি শাস্তি দিয়ে মই তাকে মানি ল'ম। তাইৰ কথাত মই এটা দুষ্টামি হাঁহি মাৰি ক'লোঁ, ঠিক আছে, যদি তুমি ফেইল কৰা তেন্তে মই তোমাক শাস্তি দিম। এতিয়া মই তাইৰ এই শাস্তিৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ। আৰু সঁচাকৈ প্ৰিয়মে টেষ্ট পৰীক্ষাত গণিত বিষয়ত ফেইল কৰিলে। মোৰ খং উঠি প্ৰিয়মক ক'লোঁ, মই তোমাক ভালকৈ পঢ়ুৱাইছিলোঁ, কিন্তু তুমি পৰীক্ষাত ফেইল কৰিলা কিয়? তাই ক'লে, চৰি ছাৰ, আপুনি মোক যি শাস্তি দিয়ে দিয়ক, মই মানি ল'ম। কিন্তু মোক শিকোৱা সকলো অংক মই পৰীক্ষাত পাহৰি গ'লোঁ। মোক শাস্তি দিবনে ছাৰ? ইমান ধুনীয়া সৰু ছোৱালী এজনী মোৰ সন্মুখত উপস্থিত আছিল আৰু তাইৰ সৌন্দৰ্য দেখি মোৰ হৃদয়খন উতলি আছিল। এই সময়ত মোৰ মনত কিবা এটা বেয়া ভাৱ জাগ্ৰত হৈছিল। মই তাইক মৰমেৰে ক'লোঁ, তুমি মোৰ ওচৰলৈ আহা, মই তোমাক শাস্তি দিব বিচাৰোঁ। তাই মোৰ কথাত মান্তি হৈ মোৰ ওচৰতে বহিল আৰু মই তাইক সুধিলোঁ, তোমাৰ বয়স কিমান হৈছে? তাই ক'লে, মোৰ বয়স এতিয়া 15 বছৰ হ'ল। মনতে ভাবিলোঁ তাইৰ বয়স 15 বছৰ আৰু মোৰ বয়স 20 বছৰ হৈছে।
মই তাইক ক'লোঁ, মই তোমাক এতিয়া যিকোনো শাস্তি দিম, কিন্তু তুমি এই শাস্তিৰ কথা ঘৰৰ কাৰোবাক ক'বা নেকি? তাই তেতিয়া ঘপককৈ উত্তৰ দিলে, ছাৰ, মই মোক দিয়া শাস্তিৰ কথা কিয় বেলেগক ক'ম? এনেকুৱা কৰিলে মোৰ দেউতাই মোকেই খং কৰিব। আপুনি পঢ়োৱাৰ পিছতো মই পঢ়া শুনাত গুৰুত্ব নিদিলোঁ আৰু সেইবাবেই মোৰ পৰীক্ষা বেয়া হ'ল। সেইবাবে মোক শাস্তি দিলেও মই একো নকওঁ। এই সময়ত মোৰ ছয়তানী চঞ্চল মনটোৱে প্ৰিয়মৰ গোলাবী ৰঙৰ মুখখন দেখি বৰকৈ আকৰ্ষিত হৈ পৰিছিলোঁ। তাইক যেন কোলাত লৈ মোৰ চুমা এটা খাবলৈ মন গৈছিল, কিন্তু মোৰ হৃদয়খনে তেনে কৰিবলৈ নিদিলে। ক'ৰবাত মায়ে দিয়া ভাল শিক্ষা আৰু লালন পালনে মোক এই কৰ্মত বাধা দিছিল। গতিকে মই সিদ্ধান্ত লৈ তেওঁক ক'লোঁ, আজি মই তোমাক শাস্তি নিদিওঁ, কিন্তু ভৱিষ্যতে যদি তুমি আকৌ যিকোনো পৰীক্ষাত এনেকুৱা কিবা ভুল কৰা, তেন্তে মই তোমাক নিশ্চয় শাস্তি দিম। মই এনেকৈ কোৱাত তাই ধুনীয়াকৈ হাঁহি এটা মাৰিলে আৰু তাই সুখী হৈ পৰিল। কিছুদিনৰ পাছত এদিন ছাৰে ঘপকৈ মোক কমন ৰুমলৈ মাতি পঠিয়ালে। মই কলেজৰ ক্লাছ শেষ কৰি ছাৰৰ ওচৰলৈ গ'লোঁ। সেই সময়ত ছাৰ ক্লাছত বিজি আছিল আৰু কিছু সময়ৰ পিছত ছাৰ অহাত মই ভিতৰলৈ সোমাই গ'লোঁ। ছাৰে তেতিয়া পলাশ বহা বুলি কৈ মোক ক'বলৈ ধৰিলে, শুনা পলাশ, মই বিচাৰোঁ প্ৰিয়মক তুমি কেইদিনমানৰ বাবে তোমাৰ ঘৰলৈ লৈ যোৱা। ছাৰৰ কথা শুনি মই আচৰিত হ'লোঁ, কাৰণ ছাৰৰ একমাত্ৰ ছোৱালীজনীক কি কাৰণে আমাৰ ঘৰলৈ নিবলৈ কৈছে। কথাবিলাক ভাবি থাকোঁতে ছাৰে ক'বলৈ ধৰিলে, পলাশ, তুমিতো জানাই আমাৰ ঘৰত কেৱল প্ৰিয়ম আৰু মই এসপ্তাহৰ বাবে ৰিফ্ৰেছাৰ কোৰ্ছ এটাৰ প্ৰশিক্ষণৰ বাবে দিল্লীলৈ যাব লাগে। কেইদিনমানৰ পাছতে প্ৰিয়মৰ পৰীক্ষা আৰম্ভ হ'ব। এতিয়া তুমিয়েই তাইক ঘৰুৱাভাৱে পঢ়াই আছা, গতিকে মই ভাবিছোঁ এইকেইদিন তাই তোমালোকৰ ঘৰতে থাকক। তুমিও তাইক শিকাব পাৰিবা আৰু তোমাৰ মা যেতিয়া ঘৰতে আছে তেওঁ তাইক চাব পাৰিব। ছাৰৰ কথা শুনি মই বৰ বিভ্ৰান্ত হৈ পৰিছিলোঁ। ভিতৰৰ পৰা মোৰ হৃদয়খন ক'ৰবাত কঁপি আছিল, কাৰণ মই এটা অতি কঠিন সিদ্ধান্ত ল'বলগীয়া হৈছিল। মই তেতিয়া ভাবিবলৈ ধৰিলোঁ, মোৰ নিজৰ ঘৰতে যদি মই প্ৰিয়মক কাষত পাওঁ, তেনেহ'লে মোৰ হৃদয়খনক বাৰু মই চম্ভালিব পাৰিম নে নোৱাৰিম? ইমান ধুনীয়া ছোৱালী এজনী মোৰ ঘৰত মোৰ লগত একেলগে থাকিলে কি জানি মোৰ ক'ৰবাত ভুল হৈ যায়। কিন্তু যেতিয়া মোৰ মাৰ কথা মনলৈ আহিল, তেতিয়া ভাবিলোঁ যে মা যেতিয়া ঘৰতেই আছে, মাৰ লগতেই তাই থাকিব পাৰিব আৰু মোৰ একো সমস্যাৰ সৃষ্টি নহ'ব। এই কথা ভাবি মই ছাৰক হ'ব বুলি ক'লোঁ। তাৰপিছত ছাৰে মোক নিজৰ ঘৰলৈ লৈ গ'ল। ইতিমধ্যে ছাৰে চাগে প্ৰিয়মক ফোন কৰি তাইক সাজু হ'বলৈ কৈছিল, সেয়েহে তাই ওলাই আহি ৰেডি হৈ আছিল, যদিও তাই কান্দি আছিল। ছাৰে তাইক কাষতে বহুৱাই বুজাবলৈ ধৰিলে, মাজনী, তুমি কিয় কান্দিছা? এনেকৈ দুখ কৰি থাকিলে ছাৰে তোমাক বেয়া পাব। তেওঁ তোমাক শিকাব আৰু মাকে তোমাৰ যত্ন ল'ব। তেওঁলোকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, কিন্তু তুমি দুষ্টামি কৰি ছাৰক অসুবিধা নিদিবা। আৰু তেওঁ শিকোৱাৰ দৰে এইকেইদিন পঢ়া শুনা কৰিবা, তেওঁলোকৰ কথা মানি চলিবা। প্ৰিয়মে দেউতাকৰ বুজনিত শান্ত হৈ ক'লে, ঠিক আছে পাপা, মই কেতিয়াও ছাৰক আমনি নকৰোঁ আৰু সকলো মানি চলিম। খন্তেক পাছতে মই প্ৰিয়মক মোৰ ঘৰলৈ লৈ গ'লোঁ। মোৰ কোনো গাড়ী নাছিল, গতিকে মোৰ পাছফালে বাইকতে তাইক বহুৱাই লৈ গ'লোঁ আৰু তাইৰ বেগটো মোৰ সন্মুখতে ৰাখিলোঁ। তাই মোৰ কান্ধত এখন হাত ৰাখিলে। তাৰপিছত মোৰ কিবা এটা অদ্ভুত অনুভৱ হ'বলৈ ধৰিলে। মোৰ হৃদয়খনে অদ্ভুত ধৰণে ধপধপাই উঠিল। মই যিমানেই নিজকে সেই ছোৱালীজনীৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছিলোঁ, সিমানেই মোৰ হৃদয়খন তাইৰ ফালে ঢাল খাবলৈ ধৰিলে। কিন্তু মই নিজকে কোনোমতে নিয়ন্ত্ৰণ কৰি তাইক মোৰ ঘৰলৈ লৈ গ'লোঁ। মায়ে যেতিয়া মোৰ লগত প্ৰিয়মক দেখা পালে, তেতিয়া মা আচৰিত হৈ পৰিল, কাৰণ এই বিষয়ে মাক মই একো ক'বলৈ সুযোগেই নাপালোঁ। এতিয়া মই গোটেই কথাটো মাক ক'লোঁ। মায়ে মোক ভিতৰলৈ মাতি আনি ক'লে, তুমি এইটো কি কাম কৰিলা? তুমি নাজানা নেকি যে কাইলৈ তোমাৰ জেঠাইৰ ল'ৰাৰ বিয়া? আজিয়েইতো আমি দুয়োটাই বিয়ালৈ যোৱা কথা আছিল। এতিয়া প্ৰিয়ম অকলে এইখন ঘৰত কেনেকৈ থাকিব? মাৰ কথা শুনাৰ পিছতহে মোৰ মনলৈ আহিল যে জেঠাই ল'ৰা পংকজৰ কাইলৈ বিয়া। এই কথা মই একেবাৰে পাহৰিয়ে গৈছিলোঁ। এই সময়ত মই কি কৰিম কি নকৰিম মই একো ভাবিবই নোৱাৰিলোঁ আৰু মাক ইয়াৰ উপায় দিবলৈ ক'লোঁ। মই মাক ক'লোঁ যে মই এতিয়া কোনো কাৰণতে প্ৰিয়মক ঘৰলৈ উভতাই পঠাব নোৱাৰোঁ, কাৰণ অলপ পাছতে প্ৰিয়মৰ দেউতাক বাহিৰলৈ যাব। এই সময়ত মই ছাৰক বিপদত পেলাব নোৱাৰোঁ। মই তেতিয়া মাক বুজালোঁ, মা, তুমিয়ে বিয়ালৈ অকলেই যোৱা, মই প্ৰিয়মৰ যত্ন ল'ম। এনেও ঘৰৰ পৰা আহি তাইৰ মনটো বৰকৈ বিচলিত হৈ আছে।
প্ৰিয়ম এজনী বহুত ভাল আৰু জ্ঞানী ছোৱালী, তাইক লৈ মোৰ কোনো সমস্যাৰ সৃষ্টি নহ'ব। কিন্তু মায়ে ক'লে, নাই, তুমি এইটো কৰিব নোৱাৰা। এজনী গাভৰু ছোৱালীৰ সৈতে মই তোমাক অকলে ঘৰত এৰি থৈ যাব নোৱাৰোঁ। গাঁৱৰ ৰাইজে কথাটো গম পালে বহুত বেয়া কথা উলিয়াব। মই মাক প্ৰশ্ন কৰিলোঁ, মা, কেতিয়াৰ পৰা তুমি স্থানীয় মানুহৰ কাহিনী বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলা? মই জানো মোৰ উদ্দেশ্য কি। তুমি তোমাৰ ল'ৰাক বিশ্বাস নকৰা নেকি? তুমি নিশ্চিন্ত মনেৰে বিয়ালৈ যোৱা আৰু বাকী সকলো মোৰ ওপৰত এৰি দিয়া। তুমি হৈছা মোৰ মা, মই তোমাৰ লালন পালনত ডাঙৰ হৈছোঁ। মই কেতিয়াও মোৰ লগত তোমাক কলংকিত হ'বলৈ নিদিওঁ। মোৰ ওপৰত মাৰ অগাধ বিশ্বাস আছিল আৰু সেয়েহে মোৰ কথামতেই মোক অকলে প্ৰিয়মৰ সৈতে ঘৰত এৰি মা বিয়ালৈ গুচি গ'ল। কিন্তু প্ৰিয়মে মা যোৱাৰ কথা একো গম পোৱা নাছিল। এতিয়া মই আৰু প্ৰিয়ম ঘৰত অকলে আছিলোঁ। তাই মোক সুধিবলৈ ধৰিলে, ছাৰ, আপোনাৰ মা ক'লৈ গ'ল? মই ক'লোঁ, মা কিবা অলপ কাম আছে, তেওঁ অলপ ওলাই গৈছে, আহোঁতে অলপ দেৰি হ'ব। ইয়াৰ পাছতে মই প্ৰিয়মক পঢ়াবলৈ আৰম্ভ কৰিলোঁ। মই তাইক গণিতৰ জ্যামিতি বুজাই দিলোঁ, কিন্তু তাই ভালদৰে বুজি নোপোৱাকৈয়ে ক'লে, ছাৰ, কাইলৈ স্কুল বন্ধ আছে, বাকীখিনি কাইলৈ শিকিম। ময়ো মনত পেলালোঁ, হয়, কাইলৈ বন্ধৰ দিন আৰু ময়ো কলেজলৈ নগ'লেও হ'ব। এই ভাবিয়ে ময়ো হ'ব বাৰু বুলি কৈ তাইক মাৰ কোঠালৈ পঠাই দিলোঁ আৰু মই পাকঘৰলৈ গৈ ভাত ৰন্ধাত লাগিলোঁ। কিন্তু অলপ পাছতে তাই পাকঘৰ পালেগৈ আৰু মই ভাত ৰান্ধি থকা দেখি আচৰিত হৈ সুধিলে, ছাৰ, আপোনাৰ মা এতিয়াও অহা নাই? তেখেত ক'ত আছে? মই অজুহাত দেখুৱাই পুনৰ তাইক ক'লোঁ যে মা অলপ অহা দেৰি হ'ব, অলপ আগতে ওলাই গৈছেহে। প্ৰিয়মে মোৰ কথা বিশ্বাস কৰি পুনৰ কোঠালৈ সোমাই গ'ল। কিন্তু তাইক মিছা কথা কৈ ভিতৰি ভিতৰি মই বৰ বিচলিত হৈ পৰিছিলোঁ, কাৰণ মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে মই তাইক মিছা কথা কোৱাটো উচিত নাছিল। কিন্তু মই অসহায় হৈ পৰিছিলোঁ, কাৰণ প্ৰিয়মে যদি আমি দুয়ো অকলে আছোঁ বুলি ঘৰত গম পায়, তেতিয়া হয়তো তাইৰ মোৰ প্ৰতি বেয়া অনুভৱ এটা গঢ় লৈ উঠিব। যি নহওক, আমি দুয়ো ভাত পানী খোৱাৰ পিছত তাইৰ মাৰ কোঠালৈ গৈ শুই পৰিল আৰু ময়ো নিজৰ কোঠালৈ আহিলোঁ। কিন্তু নিশা যেতিয়া মই গভীৰ টোপনিত আছিলোঁ, তেতিয়া হঠাতে মোৰ এনে লাগিল যেন মোৰ কোঠাৰ দুৱাৰখন খোল খাই আছে আৰু কোনোবাই যেন আহি মোৰ কাষতে বিচনাত শুই আছে। হঠাতে মই থতমত খালোঁ আৰু প্ৰিয়মৰ কথা ভাবিলোঁ। খৰধৰকৈ মই কোঠাৰ লাইটটো জ্বলাই দিলোঁ আৰু প্ৰিয়মক মোৰ বিচনাত শুই থকা দেখি মই আচৰিত হ'লোঁ। মই অলপ টান সুৰতেই তাইক ক'লোঁ, প্ৰিয়ম, এইটো কি কৰি আছা তুমি? ইয়াত কি কৰিবলৈ আহিছা? তোমাৰ কোঠালৈ তুমি যোৱা। তাই ক'লে, ছাৰ, বেয়া নাপাব, মোৰ আন্ধাৰত আৰু ঘৰত অকলে শুই থকাৰ অভ্যাস একেবাৰে নাই। মই কেতিয়াও অকলে শুই পোৱা নাই। মই মোৰ বিচনাখন পাপাৰ কোঠাতে ৰাখিছোঁ, কিন্তু আপোনাৰ মা এতিয়ালৈকে ঘৰলৈ নাহিলে। মোৰ বৰ ভয় লাগিছে। এইখন ঘৰত এতিয়া আপোনাৰ আৰু মোৰ বাহিৰে বেলেগ মানুহ কোনোৱেই নাই। মই অকলে কেনেকৈ শুম? সেইবাবে আপোনাৰ ওচৰতে শুবলৈ আহিছোঁ। প্ৰিয়মৰ কথা শুনি তাইৰ উন্মাদনাৰ বাবে মোৰ মূৰটো গৰম হৈ পৰিল। মই তাইক ক'লোঁ, প্ৰিয়ম, তুমি এতিয়া ইমান সৰু ছোৱালী নহয়। তুমি জানা যে আমি দুয়োটা একেটা কোঠাতে থাকিব নোৱাৰোঁ। মই তোমাক এই কথা নতুনকৈ বুজাব লাগিব নেকি? তাই তেতিয়া শান্তভাৱে ক'লে, মই এইবোৰ জানো, ছাৰ, কিন্তু মই কি কৰিম? কিন্তু মই সেইটো কোঠাত অকলে শুব নোৱাৰোঁ। মই আপোনাৰ ভৰিৰ ওচৰতে শুম। এই বুলি কৈ তাই কান্দিবলৈ ধৰিলে। তাইৰ কান্দোনে মোক ভিতৰি ভিতৰি অস্থিৰ কৰি তুলিছিল। মই ক'লোঁ, ঠিক আছে, কান্দোন বন্ধ কৰা। তুমি মোৰ বিচনাতে শুৱা আৰু মই এই মজিয়াতে শুম। এই সময়ত মোৰ নিজৰ ওপৰতে খং উঠিছিল, কাৰণ সেই সময়ত মোৰ মনলৈ এই কথাটো কিয় নাহিল যে মা আৰু মই আজি বিয়ালৈ যাবলগীয়া আছে। এই কথাটো মনত পৰা হ'লে আজি প্ৰিয়মক কেতিয়াও আমাৰ ঘৰলৈ নানিলোহেঁতেন। যিয়ে নহওক, এতিয়া প্ৰিয়ম সুখেৰে শুই আছিল, কিন্তু মই মজিয়াত শুই টোপনি যাব পৰা নাছিলোঁ। বিচনাত শুই থকা প্ৰিয়মৰ টোপনিৰ ষ্টাইলটোৱে মোক আৰু অধিক আমনি কৰি আছিল। প্ৰিয়মে নিজকে গাটো কম্বলেৰে ঢাকি ৰখা নাছিল। তাই গোটেই কম্বলখন আঁতৰাই পেলাইছিল আৰু তাই দেহৰ ভাঁজ কৰি বিচনাত শুই আছিল। মোৰ চকু বাৰে বাৰে তাইৰ ওপৰত পৰিছিল আৰু মোৰ হৃদয় আৱেগবোৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ আছিল। মই কেনেবাকৈ নিজকে নিয়ন্ত্ৰণ কৰিলোঁ, কিন্তু মই সিদ্ধান্ত লৈছিলোঁ যে ইয়াৰ পিছত আৰু মই কি কৰিম। পিছদিনা মোৰ বৰ খং উঠিছিল, কাৰণ তাই সোনকালে সাৰ পাই কোঠাটোৰ লাইটটো জ্বলাই দিছিল। মই তেতিয়া প্ৰিয়মক খঙেৰে ক'লোঁ, এইটো কি কাম কৰিছা? লাইটটো কিয় জ্বলাই দিলা? মনে মনে ভাবিলোঁ যে এতিয়াৰ পৰা মই তাইক অলপ বকাবকি কৰিব লাগিব।
আৰু ইমানেই বকাবকি কৰি থাকিম যে তাই নিজে কি কাম কৰি আছে গম পাব লাগিব। পিছদিনা মই প্ৰিয়মক শিকাবলৈ আৰম্ভ কৰাৰ লগে লগে মই তাইক বহুত বকাবকি কৰিলোঁ। মই তাইক এটা এটাকৈ বিষয় শিকাব লগা হ'ল। তাই বাৰে বাৰে মোক ক'লে, এইটো মনত আছে, সেইটো মনত আছে, আৰু যেতিয়া মই সুধোঁ তেতিয়া তাই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে। মই তাইক খঙতে চৰ এটা মাৰিলোঁ। তাই তাইৰ গালখন মোহাৰি আচৰিত হৈ মোৰ ফালে চাই আছিল। আচলতে মই তাইক ইচ্ছাকৃতভাৱে চৰ মাৰিছিলোঁ যাতে তাই ৰাতি আকৌ মোৰ ওচৰলৈ নাহে। প্ৰিয়মেও হয়তো কিবা এটা বুজি পাইছিল আৰু কান্দি কান্দি তাই ক'লে, ঠিক আছে ছাৰ, মই আৰু কেতিয়াও আপোনাক অসুবিধা নিদিওঁ, মই মোৰ ঘৰলৈ উভতি যাওঁগৈ। এই সময়ত ময়ো বৰ অসহায় হৈ পৰিলোঁ, কাৰণ মই তাইক ঘৰলৈ পঠিয়াব নোৱাৰোঁ। পিছদিনাই মাক ঘৰলৈ মাতি পঠালোঁ আৰু 4 দিন কোনোমতে এনেকৈ পাৰ হৈ গ'ল। প্ৰিয়মক চৰ মাৰি লৈ মোৰ মনটো বৰ বেয়া লাগি আছিল। কিন্তু তাৰপিছত প্ৰিয়মৰ দেউতাকে ফোন কৰি মোক ক'লে যে, চৰি পলাশ, মই জানিছিলোঁ যে মোৰ ছোৱালীয়ে তোমাক অলপ আমনি কৰিব, তুমি বেয়া নেপাবা। মই আচৰিত হৈ ছাৰক ক'লোঁ, নাই ছাৰ, কোনো সমস্যা হোৱা নাই, প্ৰিয়ম ভাল ছোৱালী, মাত্ৰ পঢ়াত অলপ মন দিলেই তাই ভাল হৈ যাব। কিন্তু পিছদিনা ছাৰে আকৌ মোলৈ ফোন কৰি ক'লে যে, পলাশ, তুমি নিশ্চয় প্ৰিয়মক পঢ়ুৱাই আমনি পাইছা নহয়নে? মই তাইৰ বাবে এগৰাকী শিক্ষয়িত্ৰীৰ ব্যৱস্থা কৰিম, যিয়ে তাইক শিকাব পাৰিব, আৰু তেতিয়াহে তাই কিজানি ভয় খাব। এনেদৰে এদিন প্ৰিয়মক শিক্ষাদান কৰা কাৰ্য মোৰ সামৰণি পৰিল। ময়ো লাহে লাহে নিজৰ পঢ়া শুনা আৰু কামত মন দিলোঁ আৰু প্ৰিয়মৰ পৰা আঁতৰি গ'লোঁ। তথাপিও প্ৰিয়ম তেতিয়াও মোৰ হৃদয়ৰ কোনোবা এটা কোণত আছিল। তাইক চৰ মৰা আৰু তাইৰ চকুত চকুলো জিলিকি উঠা চকুপানীৰ সেই মুহূৰ্ত মোৰ বুকুত সজীৱ হৈ আছিল। আচলতে মই কেতিয়াও প্ৰিয়মৰ চকুত চকুলো বিচৰা নাছিলোঁ, কিন্তু সেই সময়ত তাইক মই চৰ মাৰিবলগীয়া হৈছিল। নহ'লে তাইও সেই বয়সৰ উন্মাদনাত উটি বাঢ়ি যাবলৈ বেছি সময় নালাগিলেহেঁতেন। একেদৰে সেই সময়ত মোৰ বয়স বহুত কম আছিল আৰু যৌৱনৰ উন্মাদনাত মোৰো ভুল হৈ গ'লহেঁতেন। সেই সময়ত যদি আমি কিবা এটা ভুল কৰিলোহেঁতেন, তেন্তে গোটেই জীৱনটোৰ বাবে একো শুধৰণিৰ ব্যৱস্থা নাথাকিলহেঁতেন, আৰু মোৰ মাৰ মুখলৈ চাই মই কোনোদিনেই কথা পাতিব নোৱাৰিলোহেঁতেন। গতিকে মই প্ৰিয়মক চৰ মাৰি দেখুৱাবলৈ বাধ্য হৈ পৰিলোঁ। এনেকৈয়ে চাওঁতে চাওঁতে 5টা বছৰ পাৰ হৈ গ'ল। এদিন মই গম পালোঁ যে প্ৰিয়ম এতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰী। সেই সময়ত মই তাত PhD কৰি আছিলোঁ। এদিন মই তাইক দেখিলোঁ, তাই থিয় হৈ কেইজনমান বন্ধুৰ লগত কথা পাতি আছিল। এবাৰ তাই মোলৈ চাইছিল, হয়তো মোক চিনিও পাইছিল, কিন্তু তাই মোৰ ওচৰলৈ নাহিল। মই আচৰিত হৈছিলোঁ যে তাই কিয় মোৰ ওচৰলৈ নাহিল, আৰু মোৰ হৃদয়খনে ক'ৰবাত কিবা এটা বিচাৰি হাহাকাৰ কৰি আছিল। মোৰ হৃদয়ত দমন কৰি ৰখা প্ৰিয়মৰ প্ৰতি থকা প্ৰেম ভাৱটো পুনৰ জাগ্ৰত হৈ উঠিছিল। আন এদিন পুনৰ তাইৰ লগত সেই একেই 3-4টা ল'ৰা আছিল। হয়তো সিহঁত তাইৰ বন্ধু হৈ পৰিছিল। এই দৃশ্যটো দেখি মোৰ বৰ বেয়া লাগিছিল, আৰু এদিন মই প্ৰিয়মৰ ওচৰলৈ যাবলৈ বাধ্য হৈ পৰিলোঁ। প্ৰিয়মক মই সুধিলোঁ, তুমি মোক চিনি পাইছানে? কিন্তু তাই একো উত্তৰ দিয়া নাছিল। মই ভাবিলোঁ, এইটো কেনেকুৱা আচৰণ। মই তেতিয়া তাইক আকৌ ক'লোঁ, প্ৰিয়ম, তুমি মোক এনেকৈ আওকাণ কৰিলে মই বেয়া পাওঁ। তুমি চিনি পায়ো কিয় চিনি নোপোৱাৰ ভাও ধৰি আছা? এইবাৰ প্ৰিয়মে ক'বলৈ ধৰিলে, মই জানো যে মই তোমাক বহুত অসুবিধা দিলোঁ আৰু আমনি দিব বিচৰা নাই। তাইৰ কথা শুনি মই আচৰিত হৈ পৰিলোঁ। মই ভবাই নাছিলোঁ যে তাই মোৰ প্ৰতি অভিমান খুব এনেদৰে উজাৰিব। মই ক'লোঁ, প্ৰিয়ম, আগতে তুমি মোক বহুত সন্মান কৰিছিলা, কিন্তু এতিয়া তুমি মোক এইদৰে কথা কিয় কৈছা? তাই ক'লে, হয়, এতিয়া মই এনেকৈ কথা কওঁ। মই প্ৰিয়মৰ ওচৰত কেনেকৈ ক্ষমা খুজিম তাক লৈ বৰ চিন্তিত হৈ পৰিছিলোঁ। অৱশেষত এদিন তাইৰ ওচৰত মই ক্ষমা খুজিলোঁ। প্ৰিয়মক কৈছিলোঁ যে সেই সময়ত তোমাৰ ওপৰত খং কৰাটো মোৰ বাবে অতি প্ৰয়োজনীয় আছিল। যদি মই তোমাৰ ওপৰত খং নকৰিলোহেঁতেন, তেন্তে কিবা এটা ভুল হৈ গ'লহেঁতেন। মই তোমাক খং কৰিছিলোঁ যাতে তুমি খং কৰি মোৰ পৰা আঁতৰি শুবলৈ আৰম্ভ কৰা। মই এজন ডেকা ল'ৰা আছিলোঁ। মনৰ গোপন কথাবোৰ গোপনে ৰাখি কেনেকৈ দীৰ্ঘদিন ধৰি মই নিজকে নিয়ন্ত্ৰণ কৰিব পাৰিলোঁ সেয়া ময়ো বুজি পোৱা নাছিলোঁ। কিন্তু মই বিচৰা নাছিলোঁ যে মই তোমাৰ লগত কিবা এটা ভুল কৰিম। এতিয়া সত্যটো হ'ল, মই তোমাক ভাল পাবলৈ আৰম্ভ কৰিছোঁ। মই তোমাৰ প্ৰেমত পৰিছোঁ। যি প্ৰেম ভাল পোৱা আজিও মই সংগোপনে বুকুত সাৱটি ৰাখিছোঁ। প্ৰিয়মে মোৰ কথা শুনি মৌন হৈ আছিল। এষাৰ কথাও উত্তৰ দিয়া নাছিল তাই। কিন্তু তাইৰ চকুৰ জিলিকনিয়ে মোক কৈছিল যে তাই মোৰ কথা শুনি বৰ সুখী হৈছিল।
হয়তো তাইও মোক ভাল পাইছিল, কিন্তু তাই মোৰ ওচৰৰ পৰা আঁতৰি গুচি গৈছিল। কিন্তু মই সহ্য কৰিব নোৱাৰি উভতি আহিছিলোঁ। কিজানি তাই তাইৰ ভুলটো উপলব্ধি কৰিব আৰু তাই মোৰ ওচৰত ক্ষমা খুজিবলৈ আহিব। কিন্তু দিনবোৰ পাৰ হৈ গৈয়ে আছিল, যদিও এদিনো প্ৰিয়ম মোৰ ওচৰলৈ নাহিল। হঠাতে এদিন মোক পাছফালৰ পৰা কোনোবাই মাত লগালে। পিছলৈ ঘূৰি চোৱাৰ লগে লগে দেখিলোঁ সেইজনী প্ৰিয়ম। তাই মোৰ ওচৰলৈ আহি ক'লে, মোক ক্ষমা কৰি দিবা পলাশ দা। মই আজিও তুমি শিকোৱাৰ দৰেই আগবাঢ়ি গৈ আছোঁ। আজিলৈকে তোমাৰ দৰে মোক কোনেও শিক্ষা দিয়া নাছিল। দেউতাও আজিলৈকে মোৰ ওপৰত হাত উঠোৱা নাই। মোক এনেদৰে শিকোৱাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ। তাইৰ কথা শুনি মই হাঁহিবলৈ ধৰিলোঁ। ঠিক পিছদিনা মই প্ৰিয়মৰ সম্পৰ্কটো বিচাৰি মাক লৈ প্ৰিয়মৰ দেউতাকৰ ওচৰলৈ গ'লোঁ। আমাৰ সম্পৰ্কটোত ছাৰৰো একো আপত্তি নাছিল আৰু তেওঁ হাঁহি মুখে সন্মতি জনালে। ঠিক তেনেকৈ 15 দিনৰ পিছত প্ৰিয়ম মোৰ কোঠাৰ বিচনাত বহি মোৰ কইনা হৈ আছিল আৰু মই তাইৰ সন্মুখত বহি তাইৰ ফালে চাই আছিলোঁ। তাই লাজতে তললৈ মূৰ কৰি কোচমোচ কৰি বহি আছিল। মই তেতিয়া তাইৰ হাতত ধৰি ক'লোঁ, প্ৰিয়ম, এতিয়া তুমি নিশ্চিন্ত মনেৰে মোৰ বিচনাত মোৰ লগত একেলগে শুব পাৰিবা, কাৰণ এতিয়া তুমি মোৰ পত্নী। এই কথা কৈ মই প্ৰিয়মৰ হাত দুখনত চুমা খালোঁ আৰু তাইও মোক লাজতে জোৰেৰে সাবটি ধৰিছিল। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।